বাদশাহ গৌৰৱ গগৈ চতুৰালীত অস্বস্তিত পৰিছে মামা হিমন্ত বিশ্ব শৰ্মা। কোৱা হৈছে মানে কথাটো, এতিয়া ধৰি লওক মই সুধিলোঁ তুমি ভাত খালা, ইফালৰ পৰা উত্তৰ আহিছে হয় মই পঢ়ি আছোঁ। তুমি কি কৰি আছা? কাইলৈ মই মামাহঁতৰ ঘৰলৈ যাম। সেই তেনেকুৱা ধৰণৰ কথাবিলাক হৈছে। মামা হিমন্ত বিশ্ব শৰ্মাই সুধি আছে যে গৌৰৱ গগৈয়ে উত্তৰ দিব লাগে পাকিস্তানলৈ কেইবাৰ গৈছিল। ইফালে গৌৰৱ গগৈয়ে উত্তৰ দিছে মিণ্টু তামুলীৰ কি ব্যৱস্থা ল'লে। আকৌ গৌৰৱ গগৈ সুধিছে আপোনাৰ সন্তানকেইটা ভাৰতীয় নাগৰিক হয়নে নহয় তাৰ উত্তৰ দিয়ক, বা আপোনাৰ সন্তানকেইটা ভাৰতীয় নাগৰিক নহয়। ইফালে গৌৰৱ গগৈয়ে উত্তৰ দিছে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি আছোঁ ৰাইজৰ যিসমূহ সমস্যা অভাৱ অভিযোগ তাক লৈ। মানে এতিয়া উত্তৰ নোপোৱাত একদম চৰম অস্বস্তিত পৰিছে মামা হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ মুখৰ পৰা উত্তৰ উলিয়াবলৈ যিমানে চেষ্টা কৰিছে সিমানেই যেন গৌৰৱ গগৈয়ে মানে বেছি অন্য উত্তৰ দি চৰম অস্বস্তিত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু এনেকুৱা হৈছে বাদশাহ গৌৰৱ গগৈ চতুৰালীত অস্বস্তিত পৰিছে মামা হিমন্ত বিশ্ব শৰ্মা। ভাবিছিল কিবা আৰু হ'বলৈ গৈ আছে কিবা। সুধি আছে কিবা প্ৰশ্ন মামাই যাতে মুখৰ পৰা কিবা এটা ওলাওক, তাৰ পৰা আকৌ নতুন কিবা এটা ইছ্যু সৃষ্টি কৰিব পাৰিম। কিন্তু আনফালে আকৌ গৌৰৱ গগৈয়ে উত্তৰেই নিদিয়ে, সোধে কিবা উত্তৰ দিয়ে বেলেগ কিবা। চাওকচোন, আমাৰ মনত তিনিটা প্ৰশ্ন। আমি খুব ঘনিষ্ঠ বিশ্বস্ত সূত্ৰৰ পৰা গম পাইছোঁ যে কংগ্ৰেছৰ সংসদ এজনে ইছলামাবাদত 15 দিন আছে আৰু ইছলামাবাদত চাবলগীয়া একো নাই। যেনেকৈ ভাৰতত আহিলে জয়পুৰ চাই, অসম চালে, চৰাইদেউ চালে, তাত চাবলগীয়া একো নাই। তাত খালি সন্ত্ৰাসবাদীৰ কেম্পে আছে আৰু একো নাই। 15 দিন কেনেকৈ কটালে আৰু তেওঁক তাতে কোনে হোটেল কোনে দিলে, গাড়ী মটৰ কোনে দিলে, এই কথাখিনি আমাক জনাব লাগে। নাম্বাৰ 1, কাৰণ এই কথাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। দ্বিতীয়তে, সংসদগৰাকীৰ পত্নীয়ে প্ৰথমতে পাকিস্তানত কাম কৰিছিল। পাকিস্তানৰ পৰা দৰমহা লৈছে, মই তাত আপত্তি নকৰোঁ। ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে, তাতো মই আপত্তি নকৰোঁ। এবাৰ মিলিটাৰী অফিচাৰ এজনকো ভাৰতত লৈ আহিছে, তাতো মই আপত্তি নকৰোঁ। কিন্তু যেতিয়া ভাৰতত তেওঁ চাকৰি কৰিব, ভাৰতত চাকৰি কৰা মানুহৰ দৰমহা পাকিস্তানৰ পৰা আহিব পাৰে নেকি? এইটো মোৰ দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন, তৰুণ গগৈ ডাঙৰীয়াৰ নাতিনী দুইটাই নাবালক, সৰু। ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লওক, কথা নাই। কিন্তু সৰু অৱস্থাত মোৰ দেউতা যদি ভাৰতৰ লোকসভাৰ সাংসদ আৰু মোৰ ল'ৰা ছোৱালী যদি সৰুতেই ভাৰতীয় নাগৰিক নহয়, তাৰো এটা প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব নে? অভিযোগ উত্থাপন কৰিছে আপুনি পাকিস্তানলৈ যোৱা বিষয়টোক লৈ। তেখেতে কৈছে গৈছে নে নাই, হয়তো হয় গৈছোঁ বা নাই যোৱা, এই বিষয়টো এটা স্পষ্ট কৰা। ময়ো জানিবলৈ বিচাৰিছোঁ যে মিণ্টু তামুলীৰ ওপৰত কিবা একশ্যন লৈছে নে নাই লোৱা। আপোনাৰ বিৰুদ্ধে এজাহাৰো দিছে, আপোনাৰ ফটো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ, যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায়, কাঠ, চুপাৰী, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক, এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিছোঁ তেওঁলোকৰ চিন্তা, অসমীয়া ৰাইজে বিচাৰ কৰিব। মই তেওঁৰ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত। আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয়, যুৱকসকলৰ হয়, অসমৰ আৰ্থিক সংকট লৈ। আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ
এটা ডাঙৰ সমস্যা সেয়া লৈ আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ আৰু যুঁজি থাকিম তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক